বিচাৰ লাগে আমাৰ সমবায় সমিতি প্ৰাইভেট লিমিটেড নামত আমাৰ বহু ৰাইজৰ ধন টকা পইচা আত্মসাৎ কৰিছে বিনোদ দত্ত নামৰ এজন ব্যক্তি তেখেতৰ ঘৰ ঢলপুৰ ৰজাবাৰী তেখেতে বহু দিনৰ পৰা পইচা দিম বুলি কৈ আমাক প্ৰলোভন কৰি পেলাই অৱশেষত পইচা নিদি তেখেতে পুলিচ প্ৰশাসনৰ ওচৰত গ'লো পুলিচ প্ৰশাসনে তেখেতক ধৰি অনাৰ পিছত তেখেতে কোনো পইচা দিয়াৰ উচিত ব্যৱস্থা নকৰে তাৰ বিনিময়ত তেখেতক এতিয়া আকৌ আউটপোষ্টৰ পৰা ধৰি অনাৰ পিছতো এৰি দিব বিচাৰিছে আৰু তেখেতক কিয় এৰি দিব বিচাৰিছে এইটোতো আমি বিষয়ে অৱগত নহয় কিন্তু তথাপিতো আমাৰ বহু ৰাইজৰ কষ্টৰ ধন তেখেতে আত্মসাৎ কৰি নিজৰ প্ৰপাৰ্টি সম্পত্তি অগাধ সম্পত্তি গোটাই পেলাই এতিয়া তেখেতে বহুদিন পলাই আছিল পলাই আকৌ ইয়াতে আহি আজি আউটপোষ্টত আমি বহুত ৰিকুৱেষ্ট কৰাৰ ফলত তেখেতে ধৰা পৰাৰ পিছতো তেখেতৰ কোনো আমি উচিত ব্যৱস্থা পোৱা নাই ঢলপুৰ ৰজাবাৰী বিনোদ দত্ত তেখেতে অসম সমবায় সমিতি লিমিটেডৰ তেখেতসকলৰ কাৰ্যালয় আছিলে শিমলুগুৰি আমাৰ ঢলপুৰৰ প্ৰায় দোকানীৰ পৰাই ডেইলি কালেকশ্যন কৰি মুঠ প্ৰায় 10-12 লাখ টকা আত্মসাৎ কৰিছে আজি 2021 চনতে তেওঁ এখন চুক্তি কৰিছিলে পইচা ঘূৰাই দিম বুলি আজিলৈকে এটা কোনো বিচাৰ নহ'লে বিচাৰ নোহোৱাত আমি কালি তেখেত ঘৰত আছে বুলি গম পাই পেলাই ঢলপুৰ আৰক্ষী চকীত খবৰ দিলোঁ খবৰ দিয়াত তেখেতসকলে ঢলপুৰ আৰক্ষী চকীত বিষয়ে গৈ পেলাই আনিলে অসম বহুমুখী নামৰ এটা শিমলুগুৰিত প্ৰতিষ্ঠান আছিলে অসম চৰকাৰৰ কোঅপাৰেটিভৰ অধীনত তাৰে আমি এজন এজেণ্ট হিচাপে আমাৰ ঢলপুৰৰ লগতে এই অঞ্চলৰ পৰা সংগ্ৰহ কৰিছিলোঁ ডেইলি থিপ এণ্ড ক্ৰেডিট স্কিমত গতিকে সেই পইচাবিলাক মেচিউৰিটি হোৱাও নাছিলে কিছু লগত হৈছিলে পইচাটো দিব নোৱাৰা কিবা এটা লকডাউন হোৱাৰ পাছৰ পৰা অলপ ফাইনেন্সিয়েলি কিবা প্ৰব্লেমকৈ দিব নোৱাৰে ইতিমধ্যে অসম চৰকাৰে কিবা তদাৰক কৰি অফিচবিলাক চিল কৰি ৰাখিছে বুলি গম পাইছোঁ আমি যি ব্ৰাঞ্চৰ লগত যোগাযোগ কৰি আৰু চৰকাৰী পৰ্যায়ত কিছুমান পইচা হেৰি হৈ আছে গতিকে পইচাটো মই সংগ্ৰহ কৰাটো হয় মই সেইটোৱে ক'ব পাৰিম পইচাটো সংগ্ৰহ যেতিয়া অফিচিয়েলি যেতিয়া চৰকাৰে বা অফিচে পইচাটো দিব তেতিয়া মই ৰাইজক পইচাটো ঘূৰাই দিব পাৰিম তাৰ কিমান টকা কোনোবা এজন নাই মোৰ লগত মোটামুটি 70জনমান ব্যক্তিৰ আছিলে মোৰ কোডৰ আধাৰত বেংকত জমা দিছিলেনে মই জমা সম্পূৰ্ণ পইচা জমা আছে বেংকৰ পৰা মই ঘূৰাই পালে সকলোকে মই দিব পাৰিম মই সেইটোৱে যদি ক'ৰবাত কম আছে মই দি দিম আৰু ক'ৰবাত বেছি থাকিলে মই পাম এনেকুৱা কাৰণ কি হয় এতিয়া আমি তথ্যখিনি সম্পূৰ্ণ চৰকাৰৰ অধীনত কোঅপাৰেটিভ বিভাগৰে ডিষ্ট্ৰিক্ট পৰ্যায়লৈ লৈ গ'ল বুলি আমি মনেজাৰ মুখৰ পৰা গম পাইছোঁ চিল কৰি থৈছে বুলি আমি গম পাইছোঁ মানে হয় এতিয়া আৰু এখেতলোকে কমপ্লেইন কৰি মোক আৰক্ষীলৈ আনিছিলে আৰক্ষী অফিচত আছিলোঁ ছাৰসকলে অলপ বিচাৰ বাণিজ্য কৰিছে তেখেতলোকে আইনৰ যি কৰে মই তাত বাধি আছোঁ কিন্তু মাজত মই ৰাইজৰ পইচাটো মোৰ নিজৰ ব্যক্তিগতৰ 3টা পলিচি চলি আছে সেই পলিচি এটাত 33,000 আছিলে এটাত 44,000 আছে এটাত 30,000 টকা মই ফিক্স কৰিছোঁ মোৰ নিজৰ নামত আৰু মোৰ দাদাৰ নামত 30,000 60,000 মোৰ পৰিয়ালৰো পোনাপুনি 15জনমান ব্যক্তি এই প্ৰতিষ্ঠানখনত জমা থোৱা ৰেকৰ্ড আছে মোৰ লগত